শ্যামবৃক্ষে চমৰীয়া গ্ৰামনাম ভৰিলা বৰবিষ্ণু আটাদেৱে সত্ৰকো থাপিলা 1588 খ্ৰীষ্টাব্দত। কিন্তু আমাৰ চমৰী সত্ৰ হোৱাৰ নাম আগত আছিল গোবিন্দপুৰ। গতিকে গুৰুজনাই যেতিয়া আহি শ্যামবৃক্ষত চাকি জ্বলোৱা হ'ল তেতিয়াৰ পৰা নাম হ'ল চমৰী সত্ৰ। চাম গছে দি গ'ল চমৰীয়া নাম, পূৰ্বে আছিল যাৰ গোবিন্দপুৰ নাম। এই স্থানে কংসাৰী ধৰিলে নাম, বৰ বিষ্ণু আতা আহি জুৰিলে নাম। ৰাম 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 গোবিন্দ ৰাম, চাম গছে দি গ'ল চমৰীয়া নাম, পূৰ্বে আছিল যাৰ গোবিন্দপুৰ নাম।